আৰু উজনিৰ ভয়াবহ বানৰ এটা কাৰণ হৈছে অবাধ হাৰত অবৈধভাৱে শিল আৰু কয়লাৰ খনন। অৱশেষত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিল আৰু কয়লা খননক লৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অখিল গগৈয়ে দাবী কৰা 10 লাখ টকাৰ ক্ষতিপূৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অখিল গগৈ বেলেগ এটা দ্বীপত থাকে বুলিও কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰিছোঁ। অহাকালি ভাৰত চৰকাৰৰ মন্ত্ৰী জে.পি. নাড্ডা ডাঙৰীয়াও আহিব আৰু আমি প্ৰচেষ্টা কৰিছোঁ যে বান আক্ৰান্ত ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ। 9 তাৰিখৰ পৰা আমি জৰীপো আৰম্ভ কৰিম যাতে বানাক্ৰান্ত ৰাইজক আমি যিমান সোনকালে পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ। এইটো বানৰ লগত সম্পৰ্ক নাই। পলসনি গাঁও আছে, এখন VGR হয়, গতিকে এটা প্ৰচেছৰ মাজেৰে আমি কৰিব লাগিব। বসুন্ধৰা 4ত তাৰ ব্যৱস্থা ৰখা হৈছে। যাৰ ক্ষতি হৈছে আমি দি দিম আৰু প্ৰায় 1 লাখ মানুহৰ তালিকা বনিছে, গতিকে আমি আৰু তাত বহুত বেছি চোৱা নাই। জিলা আয়ুক্তই যাৰ নাম দিছে তাকে আমি দিছোঁ। একদম পাবা। নগৰৰ পানীটো ব্ৰহ্মপুত্ৰৰ অলপ সীমাটো ওপৰত থাকিলে পানীখিনি ওলাই যোৱাত অসুবিধা হয়। পাম্প আদি লগাব পাৰি নেকি তাৰ ব্যৱস্থা আমি কৰি আছোঁ। যোৱাকালিও অইল ইণ্ডিয়াৰ পৰাও পাম্প আহিছে। আমি চেষ্টা কৰিম যিমান সোনকালে পাৰি পানীটো ফ্লাছ আউট কৰাৰ কাৰণে। হাইৱেটো এটা মথাউৰি টাইপ হৈছে আৰু হাইৱেটোৰ কাৰণে ইফালৰ পৰা পানী সিফালে অহা নাই। আচলতে শিৱসাগৰ চৰাইদেউ জিলাত আগত বানপানী নাছিল কাৰণে হাইৱেটোৰ ডিজাইনটো তেনেকুৱা হ'ল। এতিয়া মই NHIDCLক অনুৰোধ কৰিম যাতে ক্ৰছ ড্ৰেইনেজ কৰি দিয়া যায়, কাৰণ এইটো আগত তেনেকুৱা হোৱা নাছিল কাৰণে এইফালে তেওঁলোকে ক্ৰছ ড্ৰেইনেজ খুব কম দিছিল। মই এটাই কথা কৈছোঁ, তাতে যিমানখিনি ৰাইজ আছে সকলো ৰাইজেতো তাতে মাইনিঙৰ ওপৰতে নিৰ্ভৰশীল হৈ চলি আছে, যাতে যিখিনি ৰাইজ। গতিকে মই ৰাইজকে কৈছোঁ যে আপোনালোকে সিদ্ধান্ত এটা দিয়ক। তাত এগৰাকী ছোৱালীয়ে কৈছে, বাকী কেইগৰাকী চবেই কৈছে আমি খাম কেনেকে। গতিকে এই গোটেই কথাটো যিহেতু আমাৰ শিল নহয়, নাগালেণ্ডৰ পৰা শিল আহে, আমি মাইনিংটো তাতে নাগালেণ্ডতো অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে। আমি ক্ৰাছাৰ কেইটা বিহুবোৰত বন্ধ কৰি দিব পাৰোঁ। গতিকে সেইটোৰ ফালৰ পৰা যদি কিবা লাভ হয় ডেফিনেটলি আমি কৰিব পাৰোঁ। কয়লাওতো অসমততো নহয়, নাগালেণ্ড এখন চৰকাৰ, তেওঁলোক এখন নিজৰ চৰকাৰ। নাগালেণ্ড চৰকাৰে কি নীতি ল'ব কি নীতি নল'ব সেইটো ভাৰত চৰকাৰৰ থ্ৰুদি আমি কথা পাতিব লাগিব। মই বন্ধ কৰি দিম বুলি ক'লে মইতো অসমৰ মুখ্যমন্ত্ৰীহে, কিন্তু অসমৰ ভিতৰত কোনো ইলিগেল তাতে মাইনিং নহয়। অসম ইণ্ডিয়ান গভৰ্ণমেণ্ট বা মই নিজেও গৈ ডাইৰেক্ট কথা পাতিব পাৰিম, কিন্তু বানপানীৰ পৰিৱেশটো খামকাটক এবাৰ গৈ কথা পাতিম। এইটোৰ ওপৰততো ডাঙৰ বিজ্ঞানী লাগিব, কাৰণ প্ৰত্যেক বছৰে বৰষুণ হয়, আগত হোৱা নাই, এইবাৰ কিয় হ'ল তাৰ বিষয়ে ছেটেলাইট ডেটা আদি লৈ গোটেইখিনি এইটো এটা ভাল কৰি IIT গুৱাহাটী বা ৰুৰকিয়ে চাই পেলাই ক'ব লাগিব। এইটো যদি আমি ৰাজনীতি কৰা মানুহবিলাকে ইমান সহজে উত্তৰ দিব পাৰোঁ, তেতিয়াহ'লেতো মানে মোৰতো জিঅ'লজিও ছাবজেক্ট নহয়, জিঅ'গ্ৰাফিও নহয়, মই কেনেকৈ উত্তৰ দিম কওক। মইতো ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী। ডেফিনেটলি অধ্যয়ন কৰাটোতো মেইন কাম, কিন্তু অধ্যয়নৰ ৰিজাল্ট কি ওলাব সেইটোতো আমাৰ আৰু আপোনাৰ মতে নোলাবও পাৰে। গতিকে আমি বানপানী হৈ যাওক, ভাৰত চৰকাৰকো অনুৰোধ কৰিম যে আপোনালোকে অধ্যয়ন কৰক। নাগালেণ্ডতো বানপানী হৈছে, তেওঁলোকেও অধ্যয়ন কৰিব লাগিব, তেওঁলোকৰোতো অৱস্থা বেয়া হৈ আছে। গতিকে আমি যি মথাউৰি কৰিব লাগে আমি কৰি দিম, খালি ৰাইজে মাটি বাৰীখিনি দিলে হ'ল। কালি নাড্ডাজী আহিব, আমি নেপালী খুঁটিত লৈ যাম। যিসকলক চৰকাৰে আগত 4 লাখকৈ দিছিল আমি তেওঁলোকক আৰু 5 লাখকৈ দিছোঁ। আজি আমি 15,000 দিছোঁ, 10 তাৰিখে আৰু 10,000 দিম আৰু 9 তাৰিখৰ পৰা স্থায়ী ক্ষতিৰ পৰিমাণ বা জৰীপ আৰম্ভ হ'ব। তেখেত এখন বেলেগ দ্বীপত থাকে, গতিকে তেওঁৰ লগত কথা 10 লাখ কিয়, মানে আৰু বেছি পাব লাগে। কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই, আমি চৰকাৰ চলাওঁ, গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি,
পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে তেওঁ নিজে সাঁতুৰি ফটো উঠিলে ৰীল উঠিলে গতিকে তেওঁৰ কথাটো বেলেগ আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো যোৱা দুদিন